খাবলৈ ভাতে নাই, পিন্ধিবলৈ কাপোৰ নাই, জীয়াই জীয়াই মাৰি নিলে বানে। আইতা আপোনাৰ বয়স কিমান হৈছে? 103 বছৰ হৈছে মোৰ। 103 বছৰ। হয়। এনে দুখৰ যন্ত্ৰণা কোনে পতিয়াব। ঘৰত সম্পূৰ্ণভাৱে পানী আৰু পানীৰ কাৰণে আচলতে তেওঁ গোটেই দিনটো পানীৰ ওপৰতে উপঙি আছে। সন্ধিয়া সময়ত এতিয়া আবেলি সময়ত তেওঁ ঘৰৰ পৰা অলপ বাহিৰলৈ আহিবলৈ মন কৰিলে। মোৰ ফেনো নাই, মোৰ লাইনো নাই, এনেকৈ ছোৱালীজনী বিচি কিচি দিয়া আৰু মানুহো কোনো নাই। মোৰ ছোৱালীজনী আৰু মই গাভৰু নিচিনা হৈ আছোঁ। বয়সটো হ'ল, কিন্তু জাহা তাহা যি বস্তু মই নাখাওঁ, মই খোৱা বোৱা হিচাপত খাওঁ। মই সেইকাৰণে এনেধৰণে কষ্ট কৰোঁ। মই কিনো জুই জ্বলিলে ভোগ দৈ বলিয়া হ'ল। আপুনি খেতি কৰিছে? অঁ, মই খেতি কৰোঁ। আপুনি কি খেতি কৰে? আলুগুটি, ৰঙালাও আৰু বেঙেনা, জলকীয়া, দাংবডি এইবিলাক মই কৰি থাকোঁ। কুদা কুটকৈ কোৰ মাৰি কৰি থাকোঁ। এগৰাকী আইতাৰ লগত আছোঁ বৰ্তমান। এখন কলগছৰ নাৱত বৰ্তমান উঠি আছোঁ। আৰু আইতা বয়স হৈছে 103 বছৰ। সতাই এগৰাকী আইতা। খুব এটা ভাল লগা দৃশ্য, কিন্তু খুব এটা দুখৰ দৃশ্য। এইটো কাৰণেই আইতা বৰ্তমান পানীৰ মাজত আচলতে পানীৰ মাজত এখন কলগছৰ ভৰৰ নাৱত তেওঁ ঘৰত সম্পূৰ্ণভাৱে পানী আৰু পানীৰ কাৰণে আচলতে তেওঁ গোটেই দিনটো পানীৰ ওপৰতে উপঙি আছে। আৰু সন্ধিয়া সময়ত এতিয়া আবেলি সময়ত তেওঁ ঘৰৰ পৰা অলপ বাহিৰলৈ আহিবলৈ মন কৰিলে। আৰু নাৱত এনেধৰণে আহি তেওঁ পথৰ কাষতে মানুহসকলৰ লগত কথা পাতিছে। আমিও লগ পালোঁ আইতাক। আইতা আপোনাৰ বয়স কিমান হৈছে? 103 বছৰ হৈছে মোৰ। 103 বছৰ। হয়। এনেকুৱা পানী আপুনি আগতে দেখিছিলে নাই? দেখিছোঁ। দেখিছে? অঁ, ইয়ালৈ আহোঁতে পানী ব্ৰহ্মপুত্ৰ আহিছে, তেতিয়া চৰকাৰ লৈ যাহি গাড়ীয়ে, সেয়া দেখিছোঁ। সেইকাৰণেতো এতিয়া পানীৰ মাজত বহি আছোঁ মই। 103 বছৰ হ'লেও কিন্তু আপুনি একদম গাভৰুৰ নিচিনা হৈ আছে এতিয়াও। মহাপুৰুষৰ গতি গাভৰুৰ নিচিনা হৈ আছোঁ। বয়সটো হ'ল, কিন্তু জাহা তাহা যি বস্তু মই নাখাওঁ, মই খোৱা বোৱা হিচাপত খাওঁ। মই সেইকাৰণে এনেধৰণে কষ্ট কৰোঁ। মই আপুনি খেতি কৰিছে? অঁ, মই খেতি কৰোঁ। আপুনি কি খেতি কৰে? আলুগুটি, ৰঙালাও আৰু বেঙেনা, জলকীয়া, দাংবডি এইবিলাক মই কৰি থাকোঁ। কুদা কুটকৈ কোৰ মাৰি কৰি থাকোঁ। এইবাৰ কিমান কৰিছিলে আপোনালোকে খেতি? এইবাৰ নকৰিলোঁ। এইবাৰ মুঠতে এই বিহ জলকীয়া, কণ জলকীয়া, খৰুৱা বেঙেনা এইবিলাক কৰিছিলোঁ। পিছে লাগিছিলে আৰু কি হ'ব ক'লে লৈ গ'ল পানীয়ে লৈ গ'ল। এতিয়া আপুনি প্ৰায় 18টা 19টা দিন পানীৰ মাজতে থাকিবলগীয়া হৈছে। অঁ, আহিলে কেতিয়াবা অকলে বেয়া পাই পানী সেই চাৰিখনত বহি থাকোঁ। গৰমত থাকিব নাই। মোৰ ফেনো নাই, মোৰ লাইনো নাই, এনেকৈ ছোৱালীজনী বিচি কিচি দিয়া আৰু মানুহো কোনো নাই। মোৰ ছোৱালীজনী আৰু মই। আপুনি তামোল খাই খুব ভাল পায়? বৰ তামোল খাই ভাল পাওঁ। ভাত আহাৰ নাখালেও তামোলখন খাওঁ। কিন্তু মই এতিয়া লৈ আছোঁ ককা, মহাপুৰুষৰ গতি। কঁকালত বান্ধি আছিল নেকি? অঁ, নাই, পেলাই থৈ আহিলোঁ। এতিয়া আমি তামোল আমি গম পাওঁতে আমাৰ তামোল লৈ আহিম আজি। আমি বেলেগ দিন লৈ আহিম। পইচা দিলেইতো তামোল আনি দিব। নালাগে, আমি আপোনাক দি থৈ যাম তামোল। মহাপুৰুষৰ গতি। আপুনি বাহিৰ এতিয়া খুব ধুনীয়া এটা গান গাই আছিলে, বানক লৈ পেলাই ধুনীয়া গান এটা। আপুনি আমাক সেইটোকেহে গালেহে গম পাওঁ। সেইটোকে গাই দিয়ক ধুনীয়াকৈ। চেনেহী মোৰ দেখোঁতে কিনো জুই জ্বলিলে ভোগ দৈ বলিয়া হ'ল। খাবলৈ ভাতে নাই, পিন্ধিবলৈ কাপোৰ নাই, জীয়াই জীয়াই মাৰি নিলে বানে। গেলানো কৈ ডাৱৰীয়া, বাটে ঘাটে পলসুৱা, আমি তাতে ঢলি ঢলি পৰোঁ। এনে দুখৰ যন্ত্ৰণা কোনে পতিয়াব, চকুৰে নেদেখে মানে। এই গানবোৰ আপুনি বহু সৰুতে গাইছিল নেকি আগতে? সৰুতে গাওঁতোন। থিয়েটাৰ পাৰ্টো কৰোঁ মই। আপুনি থিয়েটাৰ কৰে? আহা কৃষ্ণ তুমি, আহা কৃষ্ণ তুমি, নিতৌ মোক দেখা দিবা, মোৰ হীৰাৰ মন্দিৰত মই গোপনে ৰাখিম। এইবোৰ থিয়েটাৰ পাৰ্টো হৈ থাকে আপোনাৰ গাওঁ। হ'লনে? আপুনি গানো গায়, থিয়েটাৰো কৰে, আৰু বেলেগ কিবা কৰে নেকি?
ছোৱালী তুলনি বিয়াত নাম দিওঁ, দৰা আহিলে মুখে গতিয়াই দিব না। এতিয়া গলাটো বেয়া হ'ল, আগতে গলাটো ভাল আছিল। দেশৰ বিচাৰ কৰি মন মেৰি ভাই, পিতা পুত্ৰ মৰি সৰ্বে আগতে হৰাই। যতক উপজে মানে একে কৰ্মে যায়, তথাপি নামানোগে ন দেহৰ বিলাই। তথাপি চায়ো দেহা নাহিক জ্ঞান, বিষয় সাগৰত পৰি মৰো অজ্ঞান। কহাই নিউধে গুৰু কি নহোৱাছো, কোটি কোটি অপৰাধ ক্ষমা কৰা মোৰ। এই দেহটোৰ কথাকে ক'লে হয় না। মৰি গৈছে যদি আমি নামানো নহয়, আৰু কি গাম হে। হ'ব, আপুনি এতিয়া পানীৰ মাজতে ভোৰৰ মাজত আছে, বিশেষকৈ অকণমান পিছতে সন্ধিয়া হ'ব, আপুনি ঘৰলৈও যাব লাগিব ভিতৰলৈ, নহয়নে? পানীৰ মাজত থাকিলে অকণমান অসুখ হ'ব নাই। একেবাৰে পৰিষ্কাৰ কৰি ভৰি হাত ধুই মিঠালৈ গৈ বিচনাত উঠি থাকিম আৰু। হয়, ধন্যবাদ জনাইছোঁ আপোনাৰ পৰা। আমি আশীৰ্বাদ বিচাৰিছোঁ আপুনি ভালে থাকক, সদায় স্বাস্থ্য আপোনাৰ ভালে ৰাখক ভগৱানে, আমি সেইটোৱে কামনা কৰিছোঁ। এই আইতা আছিলে, আইতা যোৰহাটৰ ৰৌমাৰী অঞ্চলৰ এগৰাকী আইতা, সতাই এগৰাকী আইতা। এখেতৰ 103 বছৰ হ'ল। 3 বছৰ হোৱাৰ পিছত এখেতে যথেষ্টখিনি খেতি কৰিছিলে, যথেষ্ট কষ্ট কৰিছিলে। কষ্ট কৰাৰ পিছত আজি এনেধৰণে আচলতে আমাক ধুনীয়াকৈ গানো গাইছে, আৰু ধুনীয়াকৈ নাৱৰ ভূঁইত আচলতে এনেকৈ অহা যোৱা কৰিব পাৰিছে। যথেষ্ট কষ্ট কৰিব পৰা এগৰাকী সতাই গৰাকী আইতা আমি লগ পালোঁ। আহি থাকোঁতে আচলতে এনেদৰে নাৱৰ ভূৰত ঘৰৰ পৰা তেওঁ অকণমান বাটলৈ পানীৰ মাজৰ পৰা আচলতে ওলাই আহি অকণমান মানুহ দেখা কৰিবলৈ ওলাই আহিছিলে, আৰু এনেধৰণে আচলতে আইতাক আমাক যথেষ্টখিনি সময় দিলে, গানো গালে,